ৰাতিপুৱা হোৱাৰ লগে লগে সদায় ডিউটিলৈ যোৱা আৰম্ভ হৈয়ে যায়। গা পা ধুই আহোঁ মানে মুনুৱে লাল চাহ একাপ দিলেহি আৰু এই লাল চাহ কাপ খাই দিয়াৰ পিছতহে মোৰ মনটো ভাল লাগে, কাৰণ সদায় খোৱাটো এটা অভ্যাস হৈ গ'ল যে। আৰু এই কাপোৰযোৰ যে মই বহুত দিনতে লোৱা, কিন্তু সুমুৱাই মেলি থৈ দিওঁ আৰু বহুত দিনৰ পিছত যেতিয়া উলিয়াই লওঁ নহয়, সেই কাপোৰযোৰে কিবা নতুন নতুন লাগি যায়। মাজতে যে এদিন চশমাযোৰ এৰি থৈ গ'লোঁ, আয়ো কৈছোঁ নহয় দিনটো যে মোৰ কি গতি হ'ল। আজি চশমাযোৰ আগেয়ে পিন্ধি লৈছোঁ, হেলমেটটো নতুনকৈ আনিলোঁ। দামটো বাৰু কৈ দিছোঁ আপোনালোকক, এইটো 1000 টকা, কিন্তু হ'লচেল ৰেটত দি আছিলে, মই 800 টকাত আনিলোঁ। কালি মাছ আনিছিলোঁ যে, মুনুৱে সেইকাৰণে খৰধৰকৈ মাছৰ জোলৰ সৈতে ভাত পেকিং কৰি আছে। মই ইমানেই কৈছোঁ নিনো, আহি পেলাই খামহি, কিন্তু আদৰক বোলে নেওচা দিব নাপায়, গতিকে তাই বান্ধি দিয়া টিফিনটো লৈ স্কুললৈ যাবলৈ ওলালোঁ। বহুতে ভাবে নহয় শিক্ষকতাৰ চাকৰি বৰ উজু, আজিকালি যে সেই আগৰ দিনটো নাই। মোৰ দেউতাও চাকৰি কৰিছিলে স্কুলতে, কিন্তু দেউতাই চাকৰি কৰা দিন আৰু আমি চাকৰি কৰা দিনৰ মাজত কিমান আকাশ পাতাল পাৰ্থক্য। স্কুল আহি পায়ে ষ্টুডেণ্টৰ নাম্বাৰবিলাক অনলাইনত এণ্ট্ৰি কৰি ল'লোঁ। তাৰপিছতে বোলো ভাতকেইটা খাই লওঁ, কাৰণ ইতিমধ্যে আমাৰ ব্ৰেক টাইম আৰম্ভ হৈ গ'ল। আজিকালি চৰকাৰী বিদ্যালয়বোৰ কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই। ছোৱালীবিলাকে কেনেকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব, বিপদৰ সময়ত নিজকে কেনেকৈ আত্মৰক্ষা কৰিব, সেইখিনিও স্কুলত শিকোৱা হয়। আৰু তাৰ কাৰণে ছেল্ফ ডিফেন্সৰ কিবা কিবি দুটামান বস্তু আহিছে, তেওঁলোকে আনিবলৈ গৈছিলে। বস্তুকেইটা অৱশ্যে মই চিনি নাপাওঁ দেই, উলিয়াই চোৱাৰ পিছতহে গম পাম। আজি আকৌ আমাৰ স্কুলত ক্লাষ্টাৰ মিটিঙো আছিলে। মিটিং শেষ কৰি এতিয়া এয়া আহি পেলাই মই ঘৰ পালোহি, আৰু আহি পাইছোঁ মুনু পাকঘৰতে। ৰাতি যেতিয়া ভাতকেইটা খাবৰ সময় হ'ব, মুনুৱে ক'ব অ' মা আজি কিহে ভাত খাম। আচলতে সেইকাৰণে বজাৰ চজাৰ কৰিয়ে লৈ আহোঁ। আৰু এইফালে সদায় এয়া আহি পাওঁ, শুকান ৰুটি, ঘিউ দিয়া ৰুটি, সেয়া কাম আৰু দেই। কি আনিম, কি আনিম কোৱাচোন তুমি? মাংস আনিছোঁ, গধূলিকৈ মাংসই খাবা দেই, গধূলিকৈ মাংসই খাবা দেই। ৰুটি খাইছা? হাই কোৱা আকৌ, অঁ হাই কোৱা। ঐ, কেৱল চাকৰি কৰা মানুহৰেই কাম নাথাকে, কাম ঘৰত থকা মানুহৰো থাকে। এওঁ বিশেষ কাম এটাত এফালে গৈছিলে, আহি পাইছে, আৰু আহি পোৱাৰ লগে লগে মুনুৱে আকৌ ৰুটি বনাই আছিলে যে, এওঁকে মোকে ৰুটি দিলে। মুনুৱে আমাৰ ৰুমতে দি থৈ গ'ল, বিশেষকৈ বৰ গৰম লাগি আছে যে। আহি পাই গা পা ধুই আজৰি হৈ এতিয়া খাবলৈ লৈছোঁ ৰুটি। আৰু এই সময়খিনিও একদম সম্পূৰ্ণ নিজস্ব সময়, অকণমান সময় নিজৰ লগতো কটাব লাগে যে। এইফালে আমাৰ এখেতেও খাই লৈছে, তেওঁ কিবা কাম এটাত কেনিবা গৈছিলে। একদম অকণমানি এটা ভিডিঅ'। সকলো ভালে থাকক, কুশলে থাকক, আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।